কৃষ্ণ হরি জয় তারকা হুরারি জয় তারকা হুরারি জয় তারকা হুরারি জয় 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 সেনাপতি দানবর দিনৰ পৰাই সমৰে দিনৰ পৰাই মন মোৰ অতিকে চঞ্চল ৰণ লিপচাৰি আজি মনবোৰ উঠিছে ৰক্ত লাগে মানৱৰ ৰক্ত মান কৰিম মই কণ্ঠ পুৰাই এইবাৰ মহাসমৰ কৰি আয়োজন এই ভুৱন একো সত্ৰী সম্ৰাট ঘোঁৰাৰ বৈখ্যাত এইভাবে চিন্তার দেখো কারণ আপনার অভিনয় না হয় মোট যাও দেখলে অত্র হন্য খবর করে পলায়ন কেন যুদ্ধর দৌড় আছে উনি যা দিব পারে এই তুরন্ত খন্তেকর উত্তেজনার বহাবর্তী হয়ে যদি উন্মাদর দর করা রণ আয়োজন বিপ্লব জয় মিলিব নিশ্চয় আগে তোর খুব চিন্তা করি পাশে পাশে যাম আমি পলায়ন বন্ধুর উপযুক্ত করিস বিচার
দানবীর গুণ আৰু অনিশ্বর বিষয় আনন্দৰে সকলোতে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ প্রকৃতি ত্রিলোক বরেণ্যময় দক্ষ প্রজাপতি কিন্তু অপমানিত হল যে মই শঙ্করের হাতত সেও জ্ঞান করে মোক রাজ প্রসাদত অপমান কৰিলে বিস্তৰ শিৱ মোৰ অতিকৈ আপোন পানৰ সতীতনয়া মই যিজনাৰ চৰণত কৰিলো অৰ্পণ সেইজনাক মই কিবাদৰে কৰো পৰ্যন্ত মুখ বন্ধ কৰে প্ৰকৃতি মহাৰাজ দুনাই নলবা আৰু শঙ্কৰৰ নাম মহাৰাজ পিতৃতুল্য শহুৰক সন্মান জনোৱাটো দূৰৰে কথা সেই অজ্ঞান কৰিলে মোক দেৱ সমাজত যদিও বা অপমান কৰিলে বিস্তৰ নিজ কন্যা সতী কৰি ক্ষমা কৰক শংকৰ নিশ্চয় বুলি ক্ষমা কৰক মহাৰাজ সহ্য কৰক সৰ্বদোষ তেওঁ মহাৰাজ বহুত সহ্য কৰিলো মহাৰাজ আৰু মই নকৰো কদাপি প্ৰকৃতি আজি সন্তে ছিন্ন কৰি মমতাৰ দোল ছিন্ন কৰি মায়াৰ বান্ধোন কেৱল শিৱকে নহয় নিজ কন্যা সতীকো মই কৰিলো বচন নহ'ব এনে অৱস্থিত চৰণত ধৰি মই কৰিছো কাকতি পানৰ সতীবোৰ ভৰিৰে বুহাৰে দি দিব পৰ্যাঘাত সেইদৰে মাতৃৰ বুকুত মাতৃ হৈ থাকা তুমি যোগিনী কন্যাৰ নাই মোৰ তাত অলপো আক্ষেপ কিন্তু কোনো প্ৰকৃতি আছে যত মানে শিৱ ভক্ত দক্ষ পুৰীত সকলোৱে স্থান পাব অন্ধকাৰ কাৰাগাৰত হেনে কাৰ্য অতি অশোভনীয় মহাৰাজ নিন্দিব জগতে আৰু নিচিন্তিব অমংগলেও নিষ্ঠুহিতা নাৰীৰ কাকুতি শুনি কল্পনা মনৰ কদাপি মই নিদিও বিসৰ্জন নহংকাৰ পিতৃ মহাৰাজ নহংকাৰ স্বামী মই মাথো দক্ষ প্ৰজাপতি ৰাজকাৰ্য পালন আৰু শিৱ সংহৰণ একমাত্ৰ লক্ষ্য জীৱনৰ আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা হৰিত শৰণ লয়াজি তুজনায়ে হৰিৰ চৰিত শ্ৰৱণ কীৰ্তন কৰে নাৰায়ণ নাৰায়ণ আহক দেৱৰী ভাল প্ৰজাপতি আপোনাৰ আগমনে নিৰ্বাপিত কৰিলে মোৰ হৃদয়ৰ দাবা নারায়ণ নারায়ণ কি শুনিছো প্রজাপতি দক্ষর অন্তর দাবাগ্নি জ্বলিছে সোনকালে প্রজাপতি অন্তর দাবাগ্নি নির্বাপিত করার উপায় চিন্তা করা উপায় মই চিন্তা কৰিছো দেৱৰী মাত্ৰ কাৰ্যৰ দ্বাৰা প্ৰতিশোধ উৰাবলৈহে বাকী প্রতিশোধ নারায়ণ নারায়ণ কার ওপৰত প্রজাপতি ব্যক্ত করা শুনক দেৱৰী প্রজাপতি মহান স্বয়ম্বৰৰ দিনা জগতৰ সভ্য সমাজৰ আগত উত্তৰ দেৱতা পিশাচ শংকৰে অপমান মোক কৰিলে ভীষণ আৰু সেই অপমানৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত শান্ত মই নাথাকো কদাপি কি কৰিবা দক্ষ প্ৰজাপতি দয়াশীল মায়াশীল শিৱৰ অন্তৰ শত্ৰু মিত্ৰ নাই এই বিশাল বিশ্ব
বিশ্বৰ কল্যাণৰ খকে ত্যাগ কৰি সুস্বাদু অমৃত আকুণ্ঠ পুৰাই কৰিলে হলাহল বিষ পান সেইজনা দেৱাদিদেৱ মহাদেৱক তুমি কৰিলে অৱজ্ঞা হ'ব জানো তব মহাযজ্ঞ সম্পাদন দেৱঋষি যজ্ঞকৰ্তা নিজে মই দক্ষ প্ৰজাপতি কিবা দৰে যজ্ঞ মই কৰোঁ সম্পাদন এই কথাৰ নেদেখো মই চিন্তাৰ কাৰণ মাত্ৰ কওক অতিথি নিমন্ত্ৰণৰ ভাৰ কৰিবনে গ্ৰহণ তোমাৰ ইচ্ছাত মই নকৰোঁ বাৰণ আনন্দেৰে সন্মতি মই কৰিলোঁ প্ৰদান কিন্তু প্ৰজাপতি শিৱহীৰ মহাযজ্ঞ হ'লে আয়োজন পৰিণাম হ'ব তাৰ অতি ভয়ংকৰ পৰিণাম অ প্ৰজাপতি পৰিণাম পৰিণাম দেৱঋষি প্ৰজাপতি পৰিণাম চিন্তা কৰে দুৰ্বল যুগে পৰিণামৰ চিন্তা কৰি দক্ষ প্ৰজাপতিয়ে বীৰ ধৰ্ম কদাপি নিদিয়ে বিসৰ্জন প্ৰজাপতি নিমন্ত্ৰণৰ ভাৰ মই কৰিলোঁ গ্ৰহণ তোমাৰ ইচ্ছাই পূৰণ হওক কিন্তু প্ৰজাপতি দেৱঋষি। ভৱিষ্যতলৈ হ'লে মোক নুদুখিবা নাৰা অ মায়াত বন্দী হ'লে কালিন্দী ভোমোৰা জুইত বন্দী হ'লে চগা তুমি বন্দী হ'লা দৰ্পয় সংকাৰে নুবুজি ঈশ্বৰৰ লীলা প্ৰজাপতি নুবুজি ঈশ্বৰৰ লীলা নাৰায়ণ নাৰায়ণ প্ৰতিশোধ 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 শিৱৰ ওপৰত ল'ম মই ভীষণ প্ৰতিশোধ কিয় তুমি অকাৰণে হ'লা উপস্থিত নকৰা আক্ষেপ ক্ষতি দুৰ্বল মন মোৰ অতিকৈ চঞ্চল সেইবাবে ধ্যান ভংগ হ'ল মোৰ বুজিব পৰা নাই একোকে কিয় আজি এই চঞ্চলতাক কোনোবাই যে কয় কানে কানে এৰি যাব সতী মোৰ বহু দূৰলৈ দেৱী নাই তেনে বিশেষ বাতৰি কৰ্তব্যৰ পালনৰ হেতু ভ্ৰমী ত্ৰিভুৱন আহি পালোঁ কৈলাশিখৰ দেৱী ত্ৰিভুৱন ভ্ৰমণৰ বাসনা অকস্মাতে জাগে কি কাৰণে দেৱী কৰ্তব্যৰ পালনৰ হেতু মাজে মাজে দেৱনাৰায়ণে ভিন্ন ৰূপত হৈ অৱতাৰ
তেনেভাৱে ময়ো আজি পৰৰ যজ্ঞ নিমন্ত্ৰণৰ ভাৰ লৈ ভ্ৰমি ত্ৰিভুৱন আহি পালো কৈলাশিকৰ। কোনে মহাযজ্ঞ কৰি আয়োজন ত্ৰিভুৱন কৰে নিমন্ত্ৰণ। ক্ষমা কৰিবা দেৱী, নুসুধিবা নাম সেইজনাৰ। একমাত্ৰ কৈলাশৰ বাদে সকলোকে কৰিছে নিমন্ত্ৰণ সেই যজ্ঞলৈ। কি ক'লে দেৱঋষি? একমাত্ৰ কৈলাশ বাকী? অঁ দেৱী, কওকচোন দেৱঋষি নকৰি সংকোচ, কোন এই মহাকীৰ্তিবান? কিবা হেতু কৈলাশ বঞ্চিত? নাৰায়ণ নাৰায়ণ দেৱী, নাম শুনি নাপাবা সন্তু। দেৱঋষি সেইকাৰণে কোৱা নাই মই অতপৰে। এতিয়া সুধিছা যেতিয়া অৱশ্যে ক'বই লাগিব। কওক দেৱঋষি। কওঁ শুনা দেৱী, যজ্ঞ কৰ্তা তব নাৰায়ণ কোন দেৱঋষি? যজ্ঞ কৰ্তা তব পিতৃ দক্ষ প্ৰজাপতি। এনে মহান যজ্ঞ আয়োজন কৰিছে মোৰ পিতৃয়ে। হয় দেৱী, তথাপিতো নিমন্ত্ৰণ নাপালে মোৰ স্বামীয়ে। কিয় বাৰু এনেদৰে অৱহেলা কৰি নিজ কন্যাক অপমান কৰি এনেহেন দেৱতাকবোৰ? নহয় দেৱঋষি, চৰণত ধৰি মই বুজাম পিতৃক। দেৱঋষি দিয়ক প্ৰভু আশীৰ্বাদ, তেওঁ মই পিতৃগৃহে নকৰি পলক। অসম্ভৱ সতী, বিনা নিমন্ত্ৰণে নোৱাৰিবা যাব গতাবি তুমি পিতৃগৃহলৈ। প্ৰভু, পিতৃৰ গৃহলৈ কন্যা যাব পাৰে বিনা নিমন্ত্ৰণে, নহি তাত কোনো অপৰাধ? নাৰায়ণ নাৰায়ণ দেৱী, মই এতিয়া বিদায়হে মাগিলো। অপৰাধ কৰিব মাৰ্জনা। সতী শংকৰৰ গৃহকণ্ঠৰ ভাৰ হ'লে মই ল'ব নোৱাৰিমে। নাৰায়ণ নাৰায়ণ। নহবা চঞ্চল সতী, সামান্য কথা নাই মোৰ কোনো স্পৃহা, বিষয় বাসনা নাই মোৰ কোনো মান অপমান। মিছাতে নহবা আক্ষেপ। কৈলাশ শিখৰৰ গিৰিমল্লিকাই নালাগে বিচাৰি যাব ৰাজ আট্টালিকা। পথৰ ভিক্ষাৰীয়ে দৰিদ্ৰ শংকৰক যিদিনাই তুমি বৰমাল্য কৰিলা প্ৰদান, সিদিনাৰ পৰা দৰিদ্ৰৰ মহাৰত্ন হৈ জিলিকিছা কৈলাশৰ শুভ্ৰ শিখৰত। সতী, যোৱা যদি তুমি পিতৃগৃহলৈ বিনা নিমন্ত্ৰণে, কোনে বাৰু সম্ভাষণ যাচিব তোমাক? জানি শুনি শিৱনিন্দা শুনিবৰ কাৰণে কৰিছাই যেতিয়া ইমান উৎসাহ। অৱশ্যে যাব পাৰিবা, নাই মোৰ অলপো আপত্তি। স্বামীৰ নিন্দা শুনি লাভ লভিবৰ হেতু নাযায় কদাপি সতী পিতৃৰ গৃহলৈ। হ'ব পাৰে পিতৃ মোৰ সতিকে দাম্ভিক, সতী অত্যাচাৰী। এবাৰ চেষ্টা কৰি চাওকচোন প্ৰভু, আনিব পাৰো নেকি ঘূৰাই তেওঁক সৎ পথলৈ। কিন্তু সতী ব্যৰ্থ হৈ যদি তোমাৰ সেই চেষ্টা, তেতিয়া কি কৰিবা সতী? তেতিয়া ধ্বংস হ'ব লঞ্চে শিৱৰ নিন্দাকাৰী। ধ্বংস হ'ব দক্ষপুৰী চিৰকাললৈ। শুনো যদি স্বামীৰ নিন্দা পিতৃৰ বুকত, সতীয়ে দিব দাঁত।
তোমাৰ নপৰে কাণত দৰিদ্ৰৰ মহাৰত্ন তুমি থাকে মোৰ আৰু মোক একোৱেই নালাগে সতী তোমাৰে কোমল স্পৰ্শত অভিনৱ সাজে মই সাজিছো কইলা সতী যোৱা যদি তুমি চিৰকাললৈ কাকনো মাতিম মই সতী বুলি শুনা সতী নকৰিবা আৰু মোৰ দুনাই প্ৰাৰ্থনা সেইবাবে বিশ্বাস যদি কৰে ব্ৰহ্মা বিষ্ণু যদি প্ৰতিদ্বন্দ্বী মোৰ তথাপিও প্ৰতিৰোধ কৰিম নিশ্চয় কমল পাহি শিৱৰ বুকুৰ ৰাখিম যতনে মোৰ জতাত সোমাই সামান্য সতীৰ বাবে শিৱৰ শিশুত্ব তুমি কেইবাদৰে দেখো বিসৰ্জন অখণ্ডৰ পিতৃৰ বিধান সদৰত নিয়তিয়ে দিছে সংকেত যাবই লাগিব মই পিতৃৰ গৃহলৈ হলে অৱশ্যে তোমাৰ এই অভাগী সতীয়ে হাঁহি নিজ প্ৰাণ দিব সঁচাকৈ মই কান্দিব লাগিব ফুলে জাতিষ্কাৰ এই কৈলাশ শিখৰ মুহূৰ্ততে শ্মশানত হ'ব পৰিণত প্ৰলয়ৰ ৰুদ্ৰ ৰূপ ধৰি শ্মশান কপাই নাচিব লাগিব পুনৰ পগলা শংকৰে কিন্তু সতী ই যে হ'ব অতি ভয়ংকৰ শিৱৰ সংহাৰ অনুৰূপ কৰি পৰিহাৰ সতিকে সাৱতী বুকুত পাতিছো মই সোণৰ সংসাৰ সেইবাবে সতী মোৰ কল্যাণী কোকানী কিবাহেতু নিদাৰুণ হৈ সেই নগণ্য যজ্ঞত তুমি শিৱৰ সংম্ৰাণৰ হেতু নিজ প্ৰাণ দিবা বিসৰ্জন শুনা সতী যাগ যজ্ঞ অৰ্চন বন্দন মোক একোকেই নালাগে লাগে মাথো অন্তৰৰ নিৰ্মূল ভকতি চৰণৰ যুগে জন্মে জন্মান্তৰে আপোনাৰে হেবিম চৰণ হ'ব পাৰে দেহ ৰূপান্তৰ কিন্তু পূৰ্ণ আত্মাই যেন তোমাতে আঁতৰাই দিয়া প্ৰভুৱে মায়াৰ কোলে সামান্য গৃহস্থী তুমি
ধন্য সতী সতীৰ সতীত্ব বলে পোহৰাই দিলা জ্ঞান চক্ষু মোৰ মায়াৰ পাশত আবদ্ধ হৈ মোহন্ধ শংকৰে বাৰে বাৰে তোমাক বিঘিনি কৰিছিল প্ৰদান সতীৰ বিৰহত আৰু মই নহওঁ কাতৰ ৰুদ্ৰ ৰূপ ধৰিবৰ পালাহি সময় নন্দী নন্দী আৰু ভিংগী সতী যাব বিশেষ কামত পিতৃগৃহলৈ তোমালোকো যাবা সতীৰ লগত প্ৰভু যাবৰ সময়ত পাতৰ সম্পল চৰণৰ ধূলাত প্ৰভু ধ্যান তুতি মা তাকে পালে মোক আৰু একোকে নালাগে ই হ'ব জন্মে জন্মান্তৰে মোৰ হিৰৰ বিদায় দিয়া স্বামী মোক ধৰো চৰণত সেৱা
হেমন্ত বনত পুনৰবাৰ অসমৰ গৌৰী আয়োজন চিনিব লাগিব আমি স্বৰ্গ মৰ্ত্য পাতাল সমগ্ৰ ত্ৰিভুৱন প্ৰথমে স্বৰ্গ জয় কৰি তাৰ পাছত মৰ্ত্যত আছে যত শাসক মণ্ডলী সকলোকে কৰি মহিমৰ মৰ্ত্য সৈন্যই পাতালত কৰিব প্ৰৱেশ সেনাপতি আছেনে প্ৰস্তুত হৈ মোৰ হয় হস্তি ৰথী বিপুল বাহিনী সকলোটি প্ৰস্তুত হৈ আছে ভাগে ভাগে বেছ আপোনাৰ আদেশ অকলি মানি লয় সেনাপতি আজীবন তুচ্ছ জ্ঞান কৰা পৰিলাম লম্ফল তৰি ইন্দ্ৰ এক কপতিয়াৰ ইন্দৰ মই ইন্দত্ত ভৰিৰে মোহৰে মোহাৰে মিহলাই দিম ফুলেৰ লগত এটি পলকতে আৰু তাৰে নিমিত্তে ব্ৰহ্মদেৱক কঠোৰ তপস্যাৰে সন্তুষ্ট কৰি লভিলো মই মনমত এতিয়া শুদ্ধ যাত্ৰা হ'ব অতি মনোহৰ দেখা মোৰে আচৰি মনৰ উত্তম উত্তম মিত্ৰবন অতি উত্তম প্ৰথমে আমি যাত্ৰা কৰে স্বৰ্গ অভিমুখে তাৰ পিছত স্বৰ্ণ বেচন্ন কৰে দেৱতা সমাজ ভকতে পৰাক্ৰম আৰু বীৰত্ব কিমান স্বৰ্গৰ পাৰিজাতে নন্দন কাননত তিলক ভোগিছতই আনন্দ মনেৰে নাই 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 আৰু বেছি পৰতু নদী পলমে অভিহিতৰ নন্দন কাননত আছে যত স্বৰ্গৰ অবেশ্বৰী ৰম্ভা মেনকা পান করিম আমি মিয়া মাধুরী হিরম আর হিরম অমরাবতীর রাজ সিংহাসন আৰু তাৰ পাছত রাজরানী রাজরানী খসি সুন্দরী বলের করিয়ন अर्धांगिनी জয়থনী মেয়েদের কোপাই যাত্রা করবো আমি সরকার অভিমুখে জয় তারা খুরল জয় জয় তারা খুরল জয় জয় তারা খুরল জয় 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 সিথাই খাও সিথাই তারা করে ডাকছিল সিথাই জয়ধ্বনি পরিশালে যত দৈত বীর আরে ততনি বাড়ি দেহেন
অভিমানী দক্ষ প্ৰজাপতি যজ্ঞলৈ নিমন্ত্ৰণ জনাইছে সকলোটিকে, কিন্তু দেৱগণ শিৱহীন মহাযজ্ঞ জানো হ'ব সফল? মোৰো একেই শংকাভাৱ জাগিছে মনত। গ্ৰহৰাজ, আহক দেৱৰাজ, সকলোতে প্ৰভু প্ৰাৰ্থনা জনাওঁ, নিশ্চয় প্ৰভু আমাৰ বিপদত ৰক্ষা কৰিব। তেন্তে ব'লা দেৱগণ, প্ৰভুক আমি কৰোঁ স্মৰণ। ব'লক দেৱৰাজ। নমো নমো নাৰায়ণ অগতিৰ গতি তোমাৰ চৰণে প্ৰভু সহস্ৰ মিনতি। তুমি পৰ মাত্মা হৰি সবাৰে গৰাকী ৰক্ষা কৰা ভকতক পখিলো শৰণ। উঠাও দেৱগণ। প্ৰভু, কোৱা দেৱেন্দ্ৰ, কিনো এনে জগতত ঘটিল প্ৰমাণ, যাৰ বাবে আৰাধিলা আমাক? প্ৰভু, বিশ্বই প্ৰলয় দেখি অতি সমীপ, চিন্তিত আজি দেৱতা সমাজ। প্ৰভু, দিয়ক ইয়াৰ ৰক্ষাৰ উপায়। কি কোৱা দেৱেন্দ্ৰ, সৃষ্টিত ঘটিছে প্ৰলয়? হয় প্ৰভু। কোৱা মোক ভাঙি পাতি, পৰা নাই মই একোকে বুজিব। নাৰায়ণ নাৰায়ণ অন্তৰ্যামী দয়াময়, কিয় বাৰু চালনা কৰিছে দেৱতা? দেৱৰ প্ৰভু শিৱহীন মহাযজ্ঞ হলে আয়োজন, সৃষ্টি জানো ৰব স্থিৰ হৈ। ক'ত হ'ব শিৱহীন মহাযজ্ঞৰ আয়োজন? কোনে কৰে এই যজ্ঞ শিৱক নেমাতি? শুনা দেৱী, দক্ষ প্ৰজাপতিয়ে শিৱহীন মহাযজ্ঞ কৰিছে আয়োজন। শিৱৰ বাহিৰে সকলোকে নিমন্ত্ৰণ সেই যজ্ঞলৈ। কোৱা দেৱেন্দ্ৰ, প্ৰভু। পিছে পৰিণাম কি হ'ব তাৰ? প্ৰভু, পৰিণাম হ'ব তাৰ অতিকে ভয়ংকৰ। প্ৰভু, যেতিয়া সতীয়ে শিৱ নিন্দা শুনিব পিতৃৰ গৃহে গৈ, স্থিৰ হৈ ৰব জানো দক্ষৰ দ্ৰুকিতা। আৰু তাত যদি ঘটে কিবা প্ৰলয়, স্থিৰ হৈ ৰব জানো দেৱাদিদেৱ মহাদেৱ। আৰু প্ৰভু, যেতিয়া ৰুদ্ৰ ৰূপ ধৰি হ'ব আৰ্পিফা, বিশ্ব ব্ৰহ্মাণ্ড জানো ৰব স্থিৰ হৈ। শুনা দেৱগণ, প্ৰভু, শুনা দেৱ ঋষি। প্ৰভু, নাই আৰু মনত শংকা, এবে আমি মাগিছোঁ বিদায়। ব'লা ব'লা দেৱগণ, নিষ্কাৰ্য সগ্ৰসৰ। নাৰায়ণ নাৰায়ণ প্ৰভু তুষ্ট হৈ দেৱগণ গুচি গ'ল আনন্দ মনেৰে। কিন্তু প্ৰভু সন্দেহবোৰ থাকিল মনত, সঁচাকৈয়ে সতীয়ে দিব লাগিব নেকি যজ্ঞত প্ৰাণ আহুতি? দেৱী
বুজিছো বুজিছো প্ৰভু বিশ্বত ৰাখি তাৰকাসুৰক বধিবৰ বাবে শক্তি নাই দেৱগণৰ কিন্তু প্ৰভু দক্ষৰ যজ্ঞৰ লগত কি সম্বন্ধ আছে তাৰকাসুৰৰ দেৱৰ্ষি বিশ্বত্ৰাহী তাৰকক বধিবৰ বাবে এতিয়াও জন্ম হোৱা নাই দেৱসেনাপতি শিৱৰ ৰসত যেতিয়াই পুত্ৰ সন্তানে লভিব জনক তেতিয়াই মুকলি হ'ব তাৰকৰ মৃত্যুৰ দুৱাৰ কিন্তু দেৱৰ্ষি প্ৰভু এই জন্মত সতীয়ে গৰ্ভধাৰণ নকৰে কদাপি সৃষ্টিৰ ৰক্ষাৰ বাবে নৱ জন্ম ধৰিব সতীয়ে হৰ পাৰ্বতীৰ যেতিয়াই হ'ব অপূৰ্ব মিলন তেতিয়াই জন্ম ল'ব কাৰ্তিক কুমাৰে তাৰকক বধিবৰ হেতু বুজিলো বুজিলো প্ৰভু নাই আৰু মদত সংশয় ঈশাময় তুমি ভগৱান ঈশাপূৰ্ণ হবই তোমাৰ বাৰু প্ৰভু আৰু কৰোণাময় জগত জননী উভয়কে প্ৰণিপাত জনাই যাওঁ এবে মই দক্ষপুৰীলৈ জয় 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 দেৱ নাৰায়ণ দৈৱকী নন্দন হৰি জয় লক্ষ্মী দেৱী জগত জননী তারস মিশ্রী হরি জয় 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 প্রভু নারায়ণ দৈবকী নন্দন হরি জয় লক্ষ্মী দেবী জগত জননী তার স্বামী শ্রী হরি নারায়ণ 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 নারায়ণ
গুৰুদেৱ যজ্ঞৰ কাৰ্য কৰক আৰম্ভ। পুষ্প দিয়া। যজ্ঞৰ কাৰ্য মোৰ হৈছে সম্পাদ, বাকী মাত্ৰ কন্যাসুতি দিবলৈ। দেৱগণ মৌন হৈ আছা কিয়? নকৰেনে তোমালোকে শিৱৰ বন্দন? নকৰিবা তুমি পিঠা স্খলন। ভৱানী কেতিয়াও জয় হলো বুলি শিৱ যদি উপস্থিত নাথাকে এই যজ্ঞত নহ'ব তোমাৰ পূৰণ মনৰ কামনা। এতিয়াও নুগুছিল মনৰ সংশয়। গুণাখেৰা অভিমানী দক্ষ প্ৰজাপতি উচ্চস্বৰে কৌময় সকলোতি শিৱসীন মহাযজ্ঞ কোনোদিনে নহয় সফল। নীৰৱ তৰ্ক হৈ মাথো সকলোতি আছো চাই চাওঁ বাৰু কিদৰে দক্ষ প্ৰজাপতি যজ্ঞ কৰে সম্পূৰ্ণ। বেছ তেন্তে চাই থকা দেৱতাসকল অচিৰেই দেখা পাবা দক্ষৰ বিক্ৰম। আজি সন্তে লোপ পাব ধৰণীৰ পৰা শিৱৰ মহিমা।
আছে যত মানে শিৱ ভক্ত দক্ষ পুৰীত সকলোটি ধ্বংস হ'ব এটি পলকতে। অসম্ভৱ 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 সম্ভৱ 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 চাই থকা দেৱতাসকল কিবা দৰে অসম্ভৱকো মই কৰোঁ সম্ভৱ। গুৰুদেৱ ৰৈ আছে কিয়? শিৱখিনি ভিন্ন মন্ত্ৰ কৰি উচ্চাৰণ যজ্ঞৰ পুণ্যাহুতি দিয়ক অনতি পলমে। আরে নজানি মনিবারে পূর্ণাহুতি দিলা রাম হরি রাম হরি সর্বজনে বুলায়া রে রাম হরি রাম হরি ভজনে বুলা। কাৰ অনুমতিলৈ প্ৰৱেশ কৰিলি মোৰ এই পবিত্ৰ যজ্ঞস্থলী? কিয় পিতা ইমান ইমান সোনকালে পাহৰিলা কন্যা? তোমাৰে কন্যা সতী মই আহিছো লবৰে পিতা যজ্ঞৰ বাৰ্তা শুনি। সতী সতী মোৰ মৰিলি সিদিনাই যিদিনাই তাই এই পিতৃক অৱমাননা কৰি বিলীন হৈছিল পিশাচৰ বুকুত। সতীৰ প্ৰেতাত্মাত আঁতৰি যা মোৰ সন্মুখৰ পৰা। পিতৃ মোৰ চিৰপূজ্য দক্ষ প্ৰজাপতি, নহবা তুমি এনেকুৱা নিষ্ঠুৰ। নিজ কন্যাৰ বাবে পিতৃৰালৈ চিৰকাল মুকলি দুৱাৰ। কাৰ সাধ্য তাক কৰে প্ৰতিৰোধ? কোৱা পিতা, কেনি আছে শিৱৰ আসন? তেওঁক পুজিবলৈ ৰাখিছেনে বেলপাত নৈবেদ্য শৰাই? এই পিশাচিনী, যজ্ঞকৰ্তা নিজে মই দক্ষ প্ৰজাপতি, নাই স্থান তোৰ বিকাশ শংকৰৰ। আৰু শুন, মোৰ এই পবিত্ৰ যজ্ঞস্থলীত এই ভূত পিশাচৰ কোনো নাই প্ৰয়োজন, গতিকে ততালিকে দূৰ কৰি দে। পিতা, তুমি কিয় হৈছা আজি ইমান উন্মাদ? যাক তুমি ভূত বুলি কৰিছা পিতৃ, সেয়া পিতা নন্দী আৰু পিংগী পুত্ৰ তুল্য মোৰ প্ৰাণৰো অধিক। প্ৰভুৰ আদেশ মতে আহে মোৰ সমে তব যজ্ঞ পূৰ্ণময় কৰিবৰ হেতু। এই পিশাচিনী, দুনাই নলবি আৰু শংকৰৰ নাম। আৰু শুন, মোৰ এই পবিত্ৰ যজ্ঞস্থলীত এনেকুৱা সাজপাৰ সন্ন্যাসিনীৰ বেশেৰে প্ৰৱেশৰ কোনো নাই অনুমতি। পিতা, নালাগে ভাবিব এই তেনুহীন কন্যাৰ কাৰণে। লাগে যদি কল্যাণ নিজৰ, লাগে যদি কল্যাণ যজ্ঞৰ, এতিয়াও ভক্তিভাৱে ৰৈ কৃপা ভিক্ষা কৰাহে দয়ালু শিৱ। অলপতে তুষ্ট হ'বহে দেৱ ত্ৰিনয়ন। অচিৰে পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা। এই পিশাচিনী, দুনাই নলবি আৰু শংকৰৰ নাম। শুন, মায়াৰ চাতুৰ খেলি শ্মশানৰ ভূত পেট লৈ প্ৰলয়ৰ তাণ্ডৱ নাচি নোৱাৰে তলাব মোক, নোৱাৰে বধিব। নলবি আৰু শিৱৰ নাম, নাগাবি আৰু শিৱৰ জয়গান। ক্লান্ত হোৱা পাছা নন্দী আৰু পিংগী মনে মনে স্মৰি ইষ্ট দেৱতা ধৈৰ্য ধৰি থকা দুয়োজন। হলে অৱশ্য
নিজেই কঁপি উঠিব খল্লা শিখৰ অৱশ্যে গৰ্ব গৰ্ব হ'ব মোৰ দাম্ভিক পিতৃৰ পূজনীয় পিতা এতিয়াও চোৱাচোন তুমি জ্ঞান চক্ষু মেলি ব্ৰহ্ম বিষ্ণু মহেশ্বৰ অভিন্নজনৰ পতি মোৰ বিশ্বপতি দেৱতৃণয়ন তেওঁৰে অধীনাধীয়ে বিশ্ব চৰাচৰ স্তব্ধ হবি খচিনী জানবই ভালদৰে শংকৰৰ মহিমা জটাধাৰী ভঙুৱা শংকৰ গাত ভস্ম ধূলা গলে সৰ্পমালা হলাহলি বিপাং কৰি নীলকণ্ঠ বন্দোৱা শংকৰৰ কি আঁতৰি যা মোৰ সন্মুখৰ পৰা আঁতৰি যা মোৰ সন্মুখৰ পৰা প্ৰাণৰ দেৱতা শিৱ শংকৰক এনেদৰে অপমান কৰি কিয় কষ্ট দিছা মোৰ অন্তৰত তুমি এবাৰ ভাবি চোৱাচোন পিতা পতিৰ আগত স্বামী নিন্দা কৰিলে কোন পতিয়ে সহ্য কৰি থাকিব পাৰে কোন পতিয়ে সহ্য কৰি থাকিব পাৰে মোৰ তোমাৰ ওচৰত শেষ অনুৰোধ পিতা মোক আৰু স্বামী নিন্দা কৰি নুশুনাবা পিতা মোক আৰু স্বামী নিন্দা কৰি নুশুনাবা অপবিত্ৰতাৰে স্পৰ্শ কৰিলে মোৰ ওচৰলৈ আঁতৰি যা পিতা একেবাৰে গুচি যাম আৰু কেতিয়াও নাহিম উলটি য'ত নাই স্বামীৰ নিন্দা য'ত নাই তপস্যা
উন্মাদিনী পৰিছে ভাগুৰি গুৰুদেৱ ৰৈ আছে কিয় শিৱখিনি ভিন্ন মন্ত্ৰ কৰিশ্বৰণ যজ্ঞৰ পুণ্য হতি দিয়ক অনতি পলমে নারায়ণ নারায়ণ ভবানী দৈত্য প্রজাপতি পূর্ণ হতি দিলে কন্যাই তোমার হওয়া হওয়া সযজ্ঞ নল গুমল কুমলি হতি হতি এইয়া তই কি কাৰ্য কৰিলি কিয় তই কাল সৰ্পিনী হৈ মোৰ ব্ৰহ্মতালুত কৰিলি দংশন হতি হতি তুমি না যাবিব পবিত্ৰ হাতী পুণ্য ৰেহাই ও পবিত্ৰ নকৰিবা তোমাৰ স্পৰ্শ তোমার এই কন্যা নিজ হাতে বধিলা নিজ কন্যা বলা বলা দেবগণের স্থান নাই সত্য কমাচ দেবগণ হতি এইয়া তই কি কাৰ্য কৰিলি কিয় তই মোৰ ব্ৰহ্মতালুত কাল সৰ্পিনী হৈ কৰিলি দংশন হতি 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 সেনাপতি উঠক মহারাজ মই আগৰে পৰিছিল মোক লৈ বোলা সেনাপতি মহাৰাজ হতি 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 হতি
সতী 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 দুৰ্বল মন মোৰ অতিকৈ চঞ্চল সতী 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 পদুমৰ পাহি যেন কুমলীয়া দেহা মৃণাল সদৃশ ৰূপ মনমোহনীয়া অশেষ গ্লানিজাৰ চাপিলে ওচৰ মুহূৰ্ততে দূৰ হৈ যায় তেনেহেন প্ৰাণপ্ৰিয়া সতী মোৰ লেৰেলি ঘোষা ৰচিছো সংসাৰ জাত বুকুত খামতি কিয় আহি শ্মশান নিবাসী হৈ মুখেৰি গুচি গলা সতী ক'ত মোৰ হিয়াৰ মাধুৰী সতী 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 চিনি পাবি দক্ষ তই আহিম মাৰ আহিম
কোনে কয় ক্ষতি নাই বুলি সৌৱা ক্ষতি মোৰ শুই আছে আপুনি মনৰে ক্ষতি ক্ষতিৰ দেহ কান্ধত তুলি লৈ ত্ৰিভুৱন মই কৰিম ভ্ৰমণ দেৱগণে কৰিছে মিনতি যোৱা হে সুদৰ্শন অংগছেদ কৰি সতীৰ দে মুহ ভংগ কৰা শংকৰ সতীৰ পবিত্ৰ দে য'তেই পৰিব তাতেই হ'ব মহা তীৰ্থস্থান যাওঁ মই নকৰি পলম নহ'লে সৃষ্টি ঘটিব প্ৰলয় শিৱৰ কিংক দে যুদ্ধ নকৰি পলম
দেখা দেখা